এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব। ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে। সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই। চিটৰ নামবিলাক বদলিব পাৰে। ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল, এতিয়া নতুন জালুকবাৰী হ'ল। গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে, তাতে এজিপিক লাগে, তাতে বিজেপিক লাগে, কমলপুৰক লাগে। চিটবিলাক পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই। লগত আমি এজিপিক এইটোও কৈছোঁ, যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে, চব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব, আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক, আমি একদম বেয়া নাপাওঁ। সেইটো আমি মুকলি কৰি দিছোঁ, যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই, কিন্তু আমি মুকলি কৰি দিছোঁ। এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ। মাত্ৰ কেইটামান চিটত আমি কেণ্ডিডেট নিদিওঁ, তাত আমি এজিপিক সহায় কৰিম। বাকী জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব, তেওঁলোকৰ MLA জিকিলেওতো আমাকেই সমৰ্থন কৰিব। ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক, ছাপ'জ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক, আমিও উঠিলোঁ, যোন জিকিলে জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে, এটা এজিপি উঠিব লাগে, সেইটো এটা বেলেগ কথা, উঠাততো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব, আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 + আমি চেছ কৰিম। তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই, কাৰণ আমাৰো চব জেগাত মানুহ আছে, আৰু তেনেকৈ জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে। মোৰ যিটো অভিজ্ঞতা হ'ল, জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে, তেতিয়াহ'লে যিটো দলে ভোট নাপায়, সেই চিটটো নাপাব, সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰি দিয়ে। সেইকাৰণে ধৰক ময়ো বিচাৰিছোঁ, এজিপিও বিচাৰিছে, আমি মিলাব পৰা নাই, খং উঠি গ'ল কোনোবা এটা চামৰ, তেওঁ ভোটখিনি কংগ্ৰেছলৈকে ট্ৰেন্সফাৰ কৰি দিব। সেইকাৰণে খং ৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায়, তেতিয়া সমাধানটো ভাল কৰি হয়। আৰু আজি দুবাৰে হ'ল আমি এজিপিৰ লগত, কেতিয়াওতো কাজিয়া সংঘাত লগা নাই, গতিকে এইবাৰো নালাগে। মই যোৱাবাৰোতো আমি ফ্ৰেণ্ডলি খেলিছোঁ 3-4টা চিটত। আপোনালোকে পুৰণা কথাবোৰ পাহৰি যায় কাৰণে সমস্যা। 2016তো আমি 4-5টা চিটত অতুল বৰা ডাঙৰীয়াই বুজাব পৰা নাই, তেতিয়া আমি কৈছোঁ ফ্ৰেণ্ডলি খেলক। যোৱাবাৰোতো নাওবৈচা চিটত আমি ফ্ৰেণ্ডলি খেলিছোঁ, বহুতকেইটা চিটত ফ্ৰেণ্ডলি খেলিছোঁ। গতিকে ফ্ৰেণ্ডলি ইলেকশ্যন খেলাটো কোনো নতুন কথা নহয়, যোৱা দুইবাৰে আমি ফ্ৰেণ্ডলি খেলিছোঁ। 2016তো আমি 4-5টা চিটত ফ্ৰেণ্ডলি খেলিছোঁ, 2021তো আমি 4-5টা চিটত খেলিছোঁ। এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰোঁ, কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব। আৰু আমাৰ দুইটা দলৰ মাজততো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে, আমাৰতো নচলে।